হত্যা নহয় হৃদযন্ত্ৰৰ ক্ৰীড়া বন্ধ হৈ মৃত্যুক সাৱটিলে সামগুৰি যুৱ কংগ্ৰেছৰ উপসভাপতি প্ৰণৱ কুমাৰ বৰাই মৰণোত্তৰ পৰীক্ষাৰ পিছতেই নগাঁও আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই সংবাদ মাধ্যমক জনালে এই তথ্য আৰক্ষী অধীক্ষক গৰাকীৰ মতে যোৱা কিছুদিনৰ পৰা হৃদৰোগত আক্ৰান্ত হৈ আছিল প্ৰণৱ বৰা কিছুদিন পূৰ্বে জণ্ডিছ ৰোগতো আক্ৰান্ত হৈছিল প্ৰণৱ সেয়েহে প্ৰণৱে 6 মাৰ্চৰ নিশা এইদৰে মৃত্যুক সাৱটি ল'বলগীয়া হ'ল পোষ্টমৰ্টেমত যিখিনি আমি গম পালোঁ ডক্টৰৰ লগত আলোচনা কৰি যে তেওঁৰ মেছিভ হাৰ্ট এটেক হৈছিলে আৰু লগতে তেওঁৰ হাৰ্টটো খুব এবনৰ্মেলি এনলাৰ্জ হৈ আছিলে তো আমি এতিয়া ইনভেষ্টিগেশ্যনটোত চাব লাগিব যে তেওঁৰ মেডিকেল হিষ্ট্ৰী কি আছিলে আগতে আৰু আমি জানিব পৰা মতে আজি কিছুদিন আগতে তেওঁ জণ্ডিছতো ভুগি আছিলে বুলি কৈছে গতিকে প্ৰিলিমিনাৰী যিখিনি আমি প্ৰাইমা ফেচি এভিডেন্স পাইছোঁ এতিয়ালৈকে ডক্টৰৰ ভাষ্য যিখিনি পাইছোঁ পিএমত তেওঁৰ মতেদি মেছিভ হাৰ্ট এটেকত তেখেত ঢুকাইছে আৰক্ষীয়ে মন্তব্য কৰিলেও আৰক্ষীৰ অনুসন্ধানত সন্তুষ্ট নহয় সাংসদ ৰকিবুল হুছেইন শনিবাৰে প্ৰণৱৰ ঘৰত সাংসদ ৰকিবুল হুছেইনৰ লগতে যুৱ কংগ্ৰেছৰ সভাপতি জুবেৰ আনম উপস্থিত হৈ ঘটনাৰ উচিত তদন্তৰ দাবী কৰে অকালতে যিদৰে নিৰক্ষী গ'ল উচিত বিচাৰ হ'ব লাগে আৰু দোষীক শাস্তি পাব লাগে বিয়া খাবলৈ যোৱা ল'ৰাটোৰ এনেকৈ হাৰ্ট এটেক হৈছে সেই কথাটো চবেই মানি ল'ব খোজা নাই অতি মৰ্মান্তিক এটা ঘটনা অতি মৰ্মান্তিক যাৰ গৈছে সি বুজি পায় কি ধুনীয়া ল'ৰা সুস্থ সবল ল'ৰা বিয়া খাবলৈ ওলাই আহিছে তাৰপিছতে চাৰ্টটো নাই সেই কথা বতৰাবিলাক সন্দেহ নহয় জানো উল্লেখযোগ্য যে প্ৰায় 15 বছৰ কাল কংগ্ৰেছ দলৰ সেৱা কৰা প্ৰণৱজ্যোতি বৰাৰ নশ্বৰ দেহত অন্তিম শ্ৰদ্ধাঞ্জলি জনাবলৈ উপস্থিত হোৱা নাছিল এজনো কংগ্ৰেছ নেতা এই বিষয়ে সামাজিক মাধ্যমত বিতৰ্ক হোৱাৰ পিছতে আজি প্ৰণৱৰ ঘৰলৈ আগমন ঘটিছে বহু কংগ্ৰেছ নেতা কৰ্মী আৰু লগতে দাবী কৰিছে ঘটনাৰ উচিত তদন্ত নগাঁৱৰ পৰা নীলোৎপল বৰাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট হত্যা নহয় হৃদযন্ত্ৰৰ ক্ৰীড়া বন্ধ হৈ মৃত্যুক সাৱটিলে সামগুৰি যুৱ কংগ্ৰেছৰ উপসভাপতি প্ৰণৱ কুমাৰ বৰাই মৰণোত্তৰ পৰীক্ষাৰ পিছতেই নগাঁও আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই সংবাদ মাধ্যমক জনালে এই তথ্য আৰক্ষী অধীক্ষক গৰাকীৰ মতে যোৱা কিছুদিনৰ পৰা হৃদৰোগত আক্ৰান্ত হৈ আছিল প্ৰণৱ বৰা কিছুদিন পূৰ্বে জণ্ডিছ ৰোগতো আক্ৰান্ত হৈছিল প্ৰণৱ সেয়েহে প্ৰণৱে 6 মাৰ্চৰ নিশা এইদৰে মৃত্যুক সাৱটি ল'বলগীয়া হ'ল পোষ্টমৰ্টেমত যিখিনি আমি গম পালোঁ ডক্টৰৰ লগত আলোচনা কৰি যে তেওঁৰ মেছিভ হাৰ্ট এটেক হৈছিলে আৰু লগতে তেওঁৰ হাৰ্টটো খুব এবনৰ্মেলি এনলাৰ্জ হৈ আছিলে তো আমি এতিয়া ইনভেষ্টিগেশ্যনটোত চাব লাগিব যে তেওঁৰ মেডিকেল হিষ্ট্ৰী কি আছিলে আগতে আৰু আমি জানিব পৰা মতে আজি কিছুদিন আগতে তেওঁ জণ্ডিছতো ভুগি আছিলে বুলি কৈছে গতিকে প্ৰিলিমিনাৰী যিখিনি আমি প্ৰাইমা ফেচি এভিডেন্স পাইছোঁ এতিয়ালৈকে ডক্টৰৰ ভাষ্য যিখিনি পাইছোঁ পিএমত তেওঁৰ মতেদি মেছিভ হাৰ্ট এটেকত তেখেত ঢুকাইছে আৰক্ষীয়ে মন্তব্য কৰিলেও আৰক্ষীৰ অনুসন্ধানত সন্তুষ্ট নহয় সাংসদ ৰকিবুল হুছেইন শনিবাৰে প্ৰণৱৰ ঘৰত সাংসদ ৰকিবুল হুছেইনৰ লগতে যুৱ কংগ্ৰেছৰ সভাপতি জুবেৰ আনম উপস্থিত হৈ ঘটনাৰ উচিত তদন্তৰ দাবী কৰে অকালতে যিদৰে নিৰক্ষী গ'ল উচিত বিচাৰ হ'ব লাগে আৰু দোষীক শাস্তি পাব লাগে বিয়া খাবলৈ যোৱা ল'ৰাটোৰ এনেকৈ হাৰ্ট এটেক হৈছে সেই কথাটো চবেই মানি ল'ব খোজা নাই অতি মৰ্মান্তিক এটা ঘটনা অতি মৰ্মান্তিক যাৰ গৈছে সি বুজি পায় কি ধুনীয়া ল'ৰা সুস্থ সবল ল'ৰা বিয়া খাবলৈ ওলাই আহিছে তাৰপিছতে চাৰ্টটো নাই সেই কথা বতৰাবিলাক সন্দেহ নহয় জানো উল্লেখযোগ্য যে প্ৰায় 15 বছৰ কাল কংগ্ৰেছ দলৰ সেৱা কৰা প্ৰণৱজ্যোতি বৰাৰ নশ্বৰ দেহত অন্তিম শ্ৰদ্ধাঞ্জলি জনাবলৈ উপস্থিত হোৱা নাছিল এজনো কংগ্ৰেছ নেতা এই বিষয়ে সামাজিক মাধ্যমত বিতৰ্ক হোৱাৰ পিছতে আজি প্ৰণৱৰ ঘৰলৈ আগমন ঘটিছে বহু কংগ্ৰেছ নেতা কৰ্মী আৰু লগতে দাবী কৰিছে ঘটনাৰ উচিত তদন্ত নগাঁৱৰ পৰা নীলোৎপল বৰাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ